তিলোচন সাংস্কৃতিক মঞ্চৰ উদ্যোগত ৰাইজৰ সহযোগত মথুৰা ৰাস গুহা এটা সমন্বয় ক্ষেত্ৰ এই নৰ্থ ইষ্টাৰ্ণত আমি 17 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈকে অনুষ্ঠিত কৰা সদৌ অসম ভাওনা প্ৰতিযোগিতা আজি পঞ্চম দিন। এই পঞ্চম দিনত এই মুহূৰ্তত যোৰহাটৰ ৰত্নাৱলী শিল্পী সমাজে দণ্ডকাৰী মহিলা ভাওনা কৰি মঞ্চস্থ কৰি আছে। এইভাগী ভাওনাকে 9ভাগী ভাওনা ইতিমধ্যে মঞ্চস্থ হৈছে আৰু আমাৰ 4ভাগী ভাওনা বাকী আছে। যথেষ্ট সংখ্যক ধৰ্মভূমি ৰাইজ আমাৰ ইয়াতে সমাগম হৈছে আৰু বাকী থকা দিনকেইটাতো অসমবাসী সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি একান্তে কামনা কৰিছোঁ। তিলোচন সাংস্কৃতিক মঞ্চৰ উদ্যোগত ৰাইজৰ সহযোগত মথুৰা ৰাস গুহা এটা সমন্বয় ক্ষেত্ৰত যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে, এই ভাওনা প্ৰতিযোগিতা আজি পঞ্চম দিনৰ পিছত কাইলৈ ষষ্ঠ আৰু সপ্তম দিনা মাত্ৰ আমাৰ এভাগী নাট মঞ্চস্থ হ'ব। এই নাটভাগ মঞ্চস্থ হোৱাৰ পাছতেই সন্ধ্যা 10 বজাৰ ভিতৰত আমাৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু তাৰ পাছতে আমি প্ৰতিযোগিতাৰ সকলো ফলাফল বিতৰণ কৰা হ'ব। এই ক্ষেত্ৰত আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। আমাৰ মুঠ 4টা দলৰ পুৰস্কাৰ থাকিব, প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ দল। তাৰ পাছতে একক পুৰস্কাৰ থাকিব আমাৰ 31টাকৈ, সৰ্বমুঠ 31টা আমাৰ ব্যক্তিগত শিতানৰ পুৰস্কাৰ আছে। গতিকে এই ক্ষেত্ৰত এইকেইদিন আমি যেনেকৈ ৰাইজৰ সহযোগিতা পাইছোঁ, তেনেকৈ অহা 2টা দিনতে সমূহ ৰাইজৰ সহযোগ আৰু সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ।